কিন্তু 5 বছৰ চৰকাৰ হৈ গ'ল 1 লাখ চাকৰি দিম বুলি কৈছিলো 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো এইবাৰো মোক যুৱক যুৱতীসকলে সুধি আছে যে মামা এইবাৰ চৰকাৰ হলে চাকৰি পাম নে নাই এডিআৰি হ'ব নে নাই পুলিচৰ চাকৰি ওলাব নে নাই এইবাৰ মই ৰাইজক কৈছো যে ৰাইজ এইবাৰ আমাৰ চৰকাৰ হলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব টোটেল 2 লাখ চাকৰি যোৱাবাৰ দিলো 1,65,000 এইবাৰ হ'ব 2 লাখ টোটেল 3,65,000 কংগ্ৰেছে দিব পাৰিব নেকি ইমান চাকৰি কংগ্ৰেছে দিব পাৰিব ইমান চাকৰি কংগ্ৰেছে চাকৰি দিব নোৱাৰে কংগ্ৰেছে আমাক কি দিব পাৰে ধুতি লুঙি আঠুৱা সূতা কম্বল কংগ্ৰেছৰ এজন লিডাৰক মই লগ পালো কলে আপুনিতো কংগ্ৰেছৰ পাব্লিচিটি কৰি আছে মই বোলো মই কি পাব্লিচিটি কৰিলো বোলে আপুনি মিটিঙত কৈ আছে কংগ্ৰেছে ধুতি দিয়ে লুঙি দিয়ে আঠুৱা দিয়ে কম্বল দিয়ে সূতা দিয়ে মই বোলো ঠিক আছে মই তহঁতৰ ফ্ৰী পাব্লিচিটি কৰি আছো বোলে এটা পাহৰি গ'ল আপুনি মই বোলো বাপৰে মই কোনটো পাহৰি গ'লো বোলে আমি বৰপেটা ধুবুৰীৰ চৰত লগত পাইজামাও দিওঁ আপুনি এইবাৰ মিটিঙত এইটো যোগ কৰি দিব মই বোলো ঠিক আছে ধুতি লুঙি সূতা আঠুৱা কম্বল লগত পাইজামা এয়া হৈছে কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ পাৰ্টিয়ে চাকৰি দিব নোৱাৰে উদ্যমিতা দিব নোৱাৰে ৰাস্তা বনাব নোৱাৰে দলং বনাব নোৱাৰে আৰু আমি যদি কিবা কৰো তাকো নানানটা কথা কৈ থাকিব মই মহিলাসকলক কলো যে সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক আমি 10,000 কৈ টকা দিম কংগ্ৰেছে হিসাব কৰিলে আৰে সেলফ হেল্প গ্ৰুপটো 4 লাখ আছে 4 লাখতো 40 লাখ মহিলা আছে কেনেকে দিব 4,000 কোটি টকা উলিয়াই দিলে যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে আপোনালোকৰ পৰা ভোট লব কিন্তু 10,000 টকা নিদিয়ে 10,000 পালে নে নাই আপোনালোকে পালে নে নাই আপোনালোকে কোনে কোনে 10,000 পালে চাওঁ এইফালে পালে আকৌ 10,000 লগতে 9,000টো কোনে কোনে পালে 10,000 পালে 9,000 পালে কিমান হল 19,000 মনটো ভাল লাগি আছে লাগিছে নে নাই আৰু লাগিব নেকি আৰু লাগিব নেকি নালাগে নেকি আচ্ছা কাক কাক নালাগে হাত ডাঙক এতিয়া কাক কাক লাগে হাত ডাঙক বাপৰে নালাগাৰ ফালে এগৰাকীও নাই লাগাৰ ফালে সব আছে গতিকে যত বেছি আছে তাততো মই যাবই লাগিব হয়নে নহয় সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিও সকলোকে আমি 25,000 কৈ টকা দিম ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব সুৰেন ফুকনক ভোট দিব বিজেপিক জিকাব
25,000 মই আপোনালোকক দিম 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত দাঙক এইবাৰ। নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব। 500 গৰাকীও নাই। কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই, কিছুমান পৰিয়াল ডাঙৰ ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে, ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব, হয়নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক, বোৱাৰীকতো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। ডাবল বেনিফিট, হয়নে নহয়? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভাল নে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব।